অনুষ্ঠিত হ'ব দেশত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ কিন্তু তাৰ পূৰ্বে এটা খবৰে এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে কিয়নো ইভিএমৰ অনুশীলন কৰা হৈছিল আৰু সেই সময়ছোৱাত ধৰা পৰিছে ব্যাপক বিসংগতি ইভিএমত ভোট দিলে ভোট পৰে বিজেপিত প্ৰতিটো ইভিএমত থকা যিসমূহ চিহ্ন 10টাকৈ চিহ্নত ভোট দিয়া হৈছিল এটাকৈ বিজেপিত পৰিল দুটাকৈ ভোট এই বিসংগতি ধৰা পৰিছে কেৰালাৰ কাছাৰাগোট লোকসভা সমষ্টিত ব্যৱহৃত হ'বলগীয়া ইভিএমসমূহ অনুশীলন কৰা হৈছিল মক ড্ৰিল কৰা হৈছিল ইভিএমসমূহৰ সেই সময়ছোৱাতে ধৰা পৰিছে ব্যাপক বিসংগতি ইভিএমত আছিলে 10টাকৈ প্ৰতিনিধি অৰ্থাৎ বিজেপি কংগ্ৰেছ ইউডিএফ এলডিএফ এনেদৰে 10 গৰাকীকৈ নটা সহিত 10 গৰাকীকৈ প্ৰাৰ্থীৰ নাম আছিলে আৰু 10টাকৈ যে সংখ্যা সেই 10ৰ প্ৰত্যেকটোতে এটাকৈ ভোট দিয়া হৈছিল কিন্তু ভোটৰ অন্তত যেতিয়া সেই ইভিএমত দিয়া ভোটসমূহ গণনা কৰা হয় তেতিয়া বিজেপিৰ পক্ষত পৰে দুটাকৈ ভোট 20টাকৈ ইভিএমৰ অনুশীলন কৰা হৈছিল আৰু 4টাতে এনে বিসংগতি ধৰা পৰিছে ইয়াৰ পাছতে এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছে এই প্ৰসংগ উচ্চতম ন্যায়ালয়ে এক আয়োগ গঠন কৰি দিছে সন্দৰ্ভত তদন্ত কৰিবলৈ এগৰাকী অধিবক্তাক এই সন্দৰ্ভত তদন্ত কৰিবলৈ যে সমষ্টিত যে ইভিএম ব্যৱহাৰক লৈ যে অনুশীলনৰ সময়ছোৱাত বিসংগতি ধৰা পৰিছে সেই সন্দৰ্ভত তদন্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে আয়োগ গঠন কৰি দিছে এই মুহূৰ্তত জনাইছো ইভিএমৰ সন্দৰ্ভত এক ডাঙৰ খবৰ ইভিএমক লৈ এক ডাঙৰ বিসংগতি ধৰা পৰিছে আৰু এই মুহূৰ্তত আমি জনাই গৈছো এই খবৰ ইভিএমৰ সন্দৰ্ভত যি ডাঙৰ বিতৰ্ক ডাঙৰ এক প্ৰকাৰ বিসংগতি ধৰা পৰিছে কেৰালাৰ এটা সমষ্টিত ইভিএমৰ যে ইভিএম আছিলে সেই ইভিএম সমূহ মক ড্ৰিল কৰা হৈছিল কাছাৰাগোট সমষ্টিত কৰা ইভিএমৰ মক ড্ৰিলৰ সময়ছোৱাত বিসংগতি ধৰা পৰিছে 20টাকৈ ইভিএমৰ পৰীক্ষা কৰা হৈছিল উপস্থিত আছিলে বিজেপিৰ প্ৰতিনিধিৰ লগতে ইউডিএফ আৰু এলডিএফৰ প্ৰতিনিধিও আৰু ইউডিএফ আৰু এলডিএফৰ প্ৰতিনিধি সকলে যেতিয়া ইভিএম সমূহৰ পৰীক্ষা কৰিছিল আৰু প্ৰত্যেকটো ইভিএমত থকা 10 গৰাকীকৈ প্ৰাৰ্থী 9টা আৰু অন্য 9 গৰাকীকৈ প্ৰাৰ্থীৰ নামৰ বিপৰীতে এটাকৈ ভোট দিছিলে কিন্তু সেই এটাকৈ ভোটৰ বিপৰীতে যেতিয়া ভোট গণনা কৰা হৈছিল সেই ভোটৰ সংখ্যা ওলাইছিল বিজেপিত দুটাকৈ অৰ্থাৎ এটা ভোটৰ বিপৰীতে বিজেপিত পৰিছিল দুটাকৈ ভোট এই বিসংগতি ধৰা পৰাৰ পাছতে এতিয়া জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে উচ্চতম ন্যায়ালয়ৰ মজিয়াত দ্বাৰস্থ কৰিছে গোচৰ আৰু উচ্চতম ন্যায়ালয়ৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এক আয়োগ গঠন কৰি দিছে এগৰাকী অধিবক্তাৰ নেতৃত্বত আৰু কেৰালাৰ কাছাৰাগোট সমষ্টিত সংঘটিত হোৱা বিসংগতি তদন্ত কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে কাইলৈ অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ তাৰ পূৰ্বে ব্যাপক বিসংগতি এতিয়া দেখা পোৱা গৈছে ইভিএমৰ সন্দৰ্ভত কেৰালাত সংঘটিত হৈছে এই ঘটনা এটা লোকসভা সমষ্টিৰ ইভিএমৰ পৰীক্ষাৰ সময়ছোৱাত ইভিএমৰ বুটাম টিপিলে ভোট পৰিছে বিজেপিৰ চিহ্নত ইভিএমৰ ভোট গৈছে বিজেপিলৈ ৰাইজে ভোট দিব ইভিএমে কাক দিব ভোট সেয়া ডাঙৰ প্ৰশ্ন কিন্তু তাৰ মাজতে ধৰা পৰিছে কেৰালাত এই বিসংগতি কেৰালাত ইভিএম অনুশীলনৰ সময়ছোৱাত এই বিসংগতি অনুশীলনত ব্যৱহৃত 20টা ইভিএমৰ ভিতৰত 4টা ইভিএমৰ বুটাম টিপাৰ পাছতে ভোট পৰিছে বিজেপিৰ চিহ্নত ইভিএমৰ অনুশীলনৰ সময়ছোৱাত এই অভিযোগ আনিছিল কেৰালাৰ ইউডিএফ আৰু এলডিএফৰ এজেণ্টে ইয়াৰ পাছতে কেৰালাৰ ইভিএম বিতৰ্ক গৈ পাইছেগৈ উচ্চতম ন্যায়ালয়ৰ মজিয়া গৈ পাইছে কেৰালাৰ ইভিএমৰ বিতৰ্ক ৰাজনৈতিক দলসমূহৰ অভিযোগৰ ভিত্তিত বিষয়টো উচ্চতম ন্যায়ালয়ত নিছে জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে আৰু প্ৰশান্ত ভূষণৰ আবেদনৰ ভিত্তিত ইভিএমৰ যি অভিযোগৰ তদন্ত কৰিবলৈ আয়োগক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ দুজনীয়া বিচাৰপীঠে নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ক এই সন্দৰ্ভত তদন্ত কৰিবলৈ ইভিএমত টিপিলেই ইভিএমসমূহ ব্যৱহাৰ কৰা হৈছিলে 10 গৰাকীকৈ অৰ্থাৎ 9টা আৰু অন্য 9 গৰাকীকৈ প্ৰাৰ্থীৰ নাম সেই ইভিএমত আছে আৰু এই 9 গৰাকী প্ৰাৰ্থীৰ লগতে 9টাত এটাকৈ ভোট দিয়া হৈছিল অৰ্থাৎ প্ৰতিটো নামৰ বিপৰীতে এটাকৈ ভোট পৰিব লাগিছিল কিন্তু যেতিয়া এইসমূহ গণনা কৰা হয় তেতিয়া ভোট ওলাই গৈ বিজেপিৰ প্ৰাৰ্থীৰ বিপৰীতে দুটাকৈ ভোট আৰু ইয়াৰ পাছতে এই বিষয়টোক লৈ আপত্তি দৰ্শাই ইউডিএফ আৰু এলডিএফৰ যিসকল পুলিং এজেণ্ট আছিলে সেই পুলিং এজেণ্টে আপত্তি দৰ্শোৱাত বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ লৈ গৈছে জ্যেষ্ঠ অধিবক্তা
প্ৰশান্ত ভূষণে কাইলৈ অনুষ্ঠিত হ'ব দেশত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া ইভিএমক লৈ আন এক নতুন বিতৰ্ক ইভিএমত ভোট দিলে ভোট পৰিছে বিজেপিৰ চিহ্নত অনুশীলনত ব্যৱহৃত মক ড্ৰিলত ব্যৱহৃত ইভিএমত ভোট দিয়াৰ এটাকৈ ভোট দিয়াৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থীৰ তাত পৰিছে গৈ দুটাকৈ ভোট আৰু এয়া কেৱল বিজেপিৰ প্ৰাৰ্থীৰ ক্ষেত্ৰতে হৈছে একে সময়তে যি স্থানত অনুশীলনত এই বিসংগতি ধৰা পৰিছে কাছাৰাগোট সমষ্টিত 9 গৰাকীকৈ প্ৰাৰ্থী আৰু এগৰাকী যি নটা আৰু 9 গৰাকী প্ৰাৰ্থী সৰ্বমুঠ 10 গৰাকীকৈ যে নাম সেই 10 গৰাকীকৈ নামৰ বিপৰীতে এটাকৈ ভোট দিয়া হৈছিলে বিজেপিৰ প্ৰাৰ্থীৰ পক্ষত পৰিছে দুটাকৈ ভোট আৰু সেই ইভিএম সমূহত বিজেপিৰ যে প্ৰতীক চিহ্ন পদুম ফুলৰ তুলনাত হাতৰ চিহ্ন কিছু সৰুকৈ লগোৱাৰো অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ সমৰ্থকে কিন্তু ইভিএমৰ সন্দৰ্ভত যি বিতৰ্ক উত্থাপিত হৈছে এই বিতৰ্ক এই বিসংগতি এই অভিযোগ এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছে আৰু উচ্চতম ন্যায়ালয়ে তাৎক্ষণিকভাৱে এই সন্দৰ্ভত তদন্ত কৰাৰ নিৰ্দেশ দিছে ইভিএমক লৈ ডাঙৰ বিসংগতি ধৰা পৰিছে মাজত মাথো এটা ৰাতি কাইলৈ অনুষ্ঠিত হ'ব দেশৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন দুটাকৈ সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব দেশৰ গণতন্ত্ৰৰ এই মহাপৰ্ব কাইলৈৰ দিনটোৰ পৰা আৰম্ভ হ'ব আৰু তাৰ পূৰ্বে এতিয়া ইভিএমক লৈ বিতৰ্ক সৃষ্টি হৈছে বিভিন্ন সমস্যাত প্ৰশ্ন উত্থাপিত হয় বিভিন্নজনে ব্যংগাত্মক ৰূপত এনে মন্তব্য কৰে যে মই ভোট ইভিএমক দিছো ইভিএমে কাক দিয়ে নাজানো ঠিক তেনে ধৰণৰ যেন এক প্ৰকাৰ ঘটনা এবাৰ মক ড্ৰিলৰ সময়ছোৱাত যে অনুশীলন সেই অনুশীলনৰ সময়ছোৱাত ধৰা পৰিছে কেৰালাত ভোট দিয়া হৈছিলে এটাকৈ বিজেপিৰ পক্ষত পৰিল দুটাকৈ এয়া কেৰালাৰ ঘটনা উচ্চতম ন্যায়ালয়ত আজিৰ দিনটোত এই অভিযোগ উত্থাপন কৰিছে এই অভিযোগৰ ভিত্তিত আবেদন কৰিছে জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে আৰু ইয়াৰ পাছতেই উচ্চতম ন্যায়ালয়ে তাৎক্ষণিকভাৱে বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিছে আয়োগক